जिंदाबाद 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 ছাত্র মুক্তি অগ্রগতি জিন্দাবাদ 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 শিক্ষা মুক্তি অগ্রগতি জিন্দাবাদ 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 রাজ্যের সমস্যা সমাধান কৰিব লাগিব লাগিব দুখীয়াসকলৰ সমস্যা সমাধান কৰিব লাগিব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা সমাধান কৰিব লাগিব লাগিব ডক্টৰসকলৰ সমস্যা সমাধান কৰিব লাগিব আইনমন্ত্ৰীসকলৰ সমস্যা সমাধান কৰিব লাগিব ৰোগী চলাচল কৰাৰ কাৰণে মুকলি কৰি দিব লাগিব আপোনালোকে দেখিছে যে ২ নং ৰাজ্যিক যি মূল ঘাইপথ ইয়াত এমাহৰ অধিক কাল সময় ধৰি ব্ৰিজখন অচল হৈ পৰি আছে আৰু ৰাইজে যথেষ্ট ধৰণৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। আমি বিভিন্ন স্তৰৰ ৰাইজে জনাইছে যে আমাৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। ইফালে ডক্টৰসকলেও আমাক জনাইছে যে আমাৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছে যে আমি স্কুল কলেজত যোৱাৰ ক্ষেত্ৰত অসুবিধা হৈছে। বিভিন্ন ধৰণৰ অধিবক্তাসকলে জনাইছে যে আমাৰ চলাচল কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। আচলতে সৰ্বতো স্তৰৰ ৰাইজৰ বিভিন্ন ক্ষেত্ৰত যাতায়াতৰ অসুবিধাৰ সন্মুখীন হৈছে। আপোনালোকে জানে যে প্ৰায় ১৫ পৰা ১৬ দিন আগত আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে এটা কাৰ্যসূচী হাতত লৈছিলোঁ আৰু তাৰ প্ৰতি সন্মান জনাই লোকসকলক আচলতে ভৰিৰে খোজকাঢ়ি চলিবলৈ দলংখন মুকলি কৰি দিছিলে। আমি দাবী জনাইছিলোঁ তেতিয়া যে দুচকীয়া বাহন চলাচল কৰিব দিব লাগে আৰু যিসকল ৰোগী বিভিন্ন নামনি অসমৰ বিভিন্ন ঠাইৰ পৰা আচলতে জৰুৰীকালীন সেৱাৰ বাবে তেওঁলোকে ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত যাবলগীয়া হয় বা বৰপেটা অসামৰিক চিকিৎসালয় যাবলগীয়া হয়। আচলতে তেওঁলোক চলাচল কৰাৰ কাৰণে অতি সোনকালে এম্বুলেন্স সেৱাটো মুকলি কৰি দিব লাগে। আৰু কলগাছিয়াৰ ৰেভিনিউ চাৰ্কল অফিচাৰজনে কৈছিলে যে হয় আমি চলাচল কৰি দিম, এক্সপাৰ্টসকলৰ লগত আলোচনা কৰি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত কৈছিলে যে আমি এসপ্তাহৰ ভিতৰত খুলি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু তাৰপিছত দেখা গৈছে যে আজি ১৬-১৭ দিন হৈ গৈছে, তাৰপিছতো কোনো ধৰণৰ ৰোগীসকলক চলাচল কৰাৰ কাৰণে ইতিমধ্যে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে এইফালেদি ব্ৰিজৰ ওপৰেদি যিসকল ৰোগীসকলক লৈ যোৱা হৈছে তেওঁলোকক কান্ধত কৰি লৈ যোৱা হৈছে। আচলতে কেনেকুৱা ধৰণৰ জমৰ যতনাত ভুগি আছে ৰাইজে এই কথাটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। গতিকে আজি কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ আৰু নিম্নলিখিত 3টা দাবীৰে আমি আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বিচাৰিছোঁ। যে মূল দাবীটো হৈছে যে সকলো স্তৰৰ ৰাইজ চলাচল কৰাৰ কাৰণে দুচকীয়া বাহন অতি সোনকালে খুলি দিব লাগে। দ্বিতীয় দাবীটো হৈছে যে ইয়াত চলি থকা অবৈধ খনন কাৰ্য বালি খনন কাৰ্য বন্ধ কৰিব লাগে আৰু যিসকল লোকে ইয়াত জড়িত হৈ আছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। 3 নম্বৰ দাবীটো হৈছে যে গধুৰ যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত আচলতে চৰকাৰে নিৰ্ধাৰিত এটা সময় ধৰি দিব লাগে যে আমি এমাহৰ ভিতৰত বা 15 দিনৰ ভিতৰত বা 6 মাহৰ ভিতৰত আমি গধুৰ যান বাহন চলাচল কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। এই কথাটো আমি চৰকাৰৰ পৰা বা জিলা প্ৰশাসনৰ পৰা আমি স্পষ্টভাৱে বিচাৰিছোঁ। দ্বিতীয় কথাটো হৈছে যে আপোনালোকে ইমান হাজাৰ হাজাৰ কুইণ্টেল ওজনৰ ব্ৰিজটোত আপোনালোকৰ নিশ্চয় জানে যে দুচকীয়া বাহন এটাৰ ওজন খুব বেছি 1.5 কুইণ্টেল 2 কুইণ্টেল খুব বেছি 3 কুইণ্টেল ওজনৰ বাইক এটা থাকে। গতিকে সেই 2-3 কুইণ্টেল ওজনৰ বাইক এটা যাব নোৱাৰিব, এই কথাটো কেতিয়াও হ'ব নোৱাৰে। আপোনালোকে সদিনা দেখিছে যে এজন মানুহ বাইচাইকেল আপোনাৰ মূৰৰ ওপৰত তুলি লৈ গৈ আছে। চিন্তা কৰক ইয়াত উপস্থিত থকা যিসকল চৰকাৰী বিষয়ববীসকল আছে তেওঁলোকৰ মূৰত কেনেকুৱা ধৰণৰ মানসিকতা বা তেওঁলোকৰ মূৰত কি আছে মই এই কথাটোৱে বুজিব নোৱাৰোঁ যে চাইকেল এটা লৈ তেওঁলোকে খোজকাঢ়ি যাব দিয়া নাই, চাইকেলটো ওখ কৰি লৈ যাব দিছে। চিন্তা কৰক সেই চাইকেলৰ ওজনটো ব্ৰিজত পৰিছে না নাই। গতিকে এনেকুৱা ধৰণৰ চৰকাৰী বিষয়াসকলক নিয়োগ কৰিছে আৰু তেওঁলোকৰ এনেকুৱা ধৰণৰ মন মানসিকতা। গতিকে আমি দাবী জনাইছোঁ যে অতি সোনকালে এই ব্ৰিজত এই ব্ৰিজ এটা আচলতে নিৰ্মাণ কৰিলে প্ৰায় 100 বছৰলৈকে নিৰ্মাণ কোম্পানীয়ে চৰকাৰৰ ওচৰত তেওঁলোকে লিখিত দিয়ে যে 100 বছৰৰ ভিতৰত কোনো ধৰণৰ অসুবিধা নহয়। আৰু 10 বছৰৰ ভিতৰত এই ব্ৰিজৰ খুঁটিটো কিয় তলফালে পুত গৈছে বা কিয় দাবি গৈছে, ইয়াত যিসকল ব্যক্তিসকল সেই সময়ত দুৰ্নীতি কৰিছে বা যিসকল বিষয়ে জড়িত হৈ আছিলে তেওঁলোকক আচলতে তদন্তৰ আওতাত আনিব লাগে আৰু তদন্তৰ আওতাত আনি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। গতিকে অতি সোনকালে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দাবী জনাইছোঁ, কাৰণ তেখেতৰ হাতত PWD ডিপাৰ্টমেণ্ট। গতিকে নিশ্চয় তেখেতে চেষ্টা কৰিলে, তেখেত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ পাৱাৰফুল মুখ্যমন্ত্ৰী, তেখেত ইচ্ছা কৰিলে এই ব্ৰিজটো এসপ্তাহৰ ভিতৰত নিশ্চয় খুলি দিব পাৰে। আৰু আজিৰ দিনত তেনেকুৱা প্ৰযুক্তি আহিছে যে যি সময়ত আপোনাৰ এনেকুৱা ধৰণৰ প্ৰযুক্তি আহিছে যে চাইনাই আপোনাৰ 2 দিনৰ ভিতৰত দলং নিৰ্মাণ কৰি দেখুৱাই দিয়ে। বিভিন্ন ধৰণৰ উন্নয়নশীল ৰাষ্ট্ৰই আপোনাৰ এসপ্তাহ 10 দিনৰ ভিতৰত নতুন ব্ৰিজ এটা নিৰ্মাণ কৰি আপোনাৰ সম্পূৰ্ণভাৱে ৰাইজৰ কাৰণে চলাচল কৰি দিব লাগে। সেই সময়ত কিয় এটা ব্ৰিজৰ খুঁটা আপোনাৰ পুত যোৱাত এইটো আপ কৰিব নোৱাৰিব, এই কথাটো আটাইতকৈ প্ৰশ্ন
আটাইতকৈ প্ৰশ্নবোধক কথা আৰু অসমৰ মুখ্যমন্ত্ৰীৰ এইটো ব্যৰ্থতা কাৰণ এমাহ অধিক কাল ৰাইজে জমৰ যাতনাত ভুগিবলগীয়া হৈছে আৰু আপোনালোকে দেখিছে কিমান বয়সীয়াল মানুহৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হৈছে আপুনি চিন্তা কৰক এই মহিলাগৰাকীৰ ফালে চিন্তা কৰক কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তেখেত খোজকাঢ়ি যাওঁতে গতিকে আমি সৰ্বস্তৰ ৰাইজৰ কাৰণে এই দলংখন অতি সোনকালে খুলি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ যাতে দলংটো অতি সোনকালে সকলো ৰাইজৰ কাৰণে চলাচল কৰাৰ কাৰণে দুচকীয়া বাহন আৰু এম্বুলেন্স সেৱা যাতে এই মুহূৰ্তত চলাচল কৰি দিয়ে তাৰ কাৰণে অন্যথা আমি এই অঞ্চলৰ লোকসকলক লৈ বৃহত্তৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম হয় আমি বহুদিন হ'ল আপোনালোকে নিশ্চয় জানে সমস্যা আমাৰ ইয়াতে হৈছে অসমৰ ভিতৰত আমাৰ ২ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন পৰাক্ৰম বেকী ব্ৰিজ আৰু এই বেকী ব্ৰিজখন 10 বছৰ সম্পূৰ্ণ হোৱা নাই আৰু সম্পূৰ্ণ নোহোৱাৰ আগতে তেওঁ বেকী ব্ৰিজৰ ৩য় নম্বৰ খুঁটিখন দাবি গ'ল দাবি যোৱাৰ কাৰণটো এটা নিশ্চয় ইয়াতে আছে লুকাই আছে দাবি যোৱাৰ পিছতে মানে ইফালে বৃহৎ প্ৰায় শতকৰা 40% মানুহৰ যাতায়াতৰ অৱস্থাটো একেবাৰে অৱস্থা বেয়া হৈছে এম্বুলেন্স হওক মণ্ডল হওক পুলিচ হওক এডভোকেট হওক বিভিন্ন ধৰণৰ মানুহৰ যাতায়াতৰ অৱস্থাটো একেবাৰে অসুবিধা হৈছে আমি এই অসুবিধাখিনি বিভিন্ন ধৰণৰ পৰা আমাৰ ওচৰত অভিযোগ অহাৰ পিছত আমি এখন আন্দোলন আজি কাৰ্যসূচী হাতত লৈছোঁ এই আন্দোলন কাৰ্যসূচীৰ যোগেদি এইখন চৰকাৰ বা বৰপেটা জিলা প্ৰশাসনক আমি অনুৰোধ জনাওঁ অনতি পলমে দুচকীয়া বাহন আৰু এম্বুলেন্স সেৱাখন যাতায়াতৰ কাৰণে আমাক মুকলি কৰি দিয়ে যেন লগতে এইখন দলং অতি সোনকালে মেৰামতি কৰি সচলভাৱে যে দলঙৰ ওপৰেদি এখন RCC দলঙৰ ওপৰেদি 180 কুইণ্টেল ওজনৰ গাড়ী যাব পাৰে আৰু সেই সুবিধাটো অতি সোনকালে কৰিব লাগে লগতে আমাৰ ইয়াতে যে বালু খনন অবৈধভাৱে বালু খনন কৰি আছে যে বালু খননৰ কাৰণে আজি আমাৰ দলংখন ইফালে ক্ষতি হৈছে আৰু বৃহৎ অঞ্চল ইফালে চাওক আপোনাৰ হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ কেনেকৈ বিপদত পৰিছে মানুহৰ ঘৰ দুৱাৰ ভাঙি আছে আৰু ইয়াতে সেই বালু খনন কৰি আছে ইয়াতে প্ৰশাসনৰ মানুহ থকা স্বত্বেও ইফালে বালু খনন কৰি আছে আৰু এই বালু খনন কৰাৰ পিছতে বালু মাফিয়াৰ লগত জড়িত থকা বালু মাফিয়া তেওঁলোকে বালু কেনেকৈ বিক্ৰী কৰি আছে এইটো প্ৰশাসন তথা জিলা প্ৰশাসনৰ চকুত দৃষ্টিগোচৰটো হোৱা নাই আৰু তেওঁলোকে নিশ্চয় নিদ্ৰাত আছে টোপনিত আছে আমাৰ সন্দেহ হৈছে আমি সেইকাৰণে কেইটামান কথা লক্ষ্য কৰি আজি আমি কাৰ্যসূচী হাতত লৈছোঁ যে অবৈধ বালু খনন বন্ধ হ'ব লাগে আৰু বালু খননৰ লগত জড়িত থকা বালু মাফিয়াসকলক তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ ওপৰত কঠোৰতম শাস্তি হ'ব লাগে অন্যথাই আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু এই অঞ্চলৰ বিভিন্ন দল সংগঠন এই অঞ্চলৰ জনসাধাৰণলৈ এইখন চৰকাৰৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম